হেল্ল', আজি এটা বেলেগ বস্তু লৈ আহিছোঁ আপোনালোকৰ ওচৰত। কাৰ্ড, প্লেয়িং কাৰ্ড, ৰাইট। যিসকলে এইটো খেলি পাইছে তেওঁলোকে ইয়াৰ বেনিফিটটো বুজি পায়, কিন্তু মই ইয়াত এই কাৰ্ডটো লৈ মেলি প্ৰমোশ্যন কৰিবলৈ অহা নাই, অ'কে। কাৰণ প্ৰত্যেকটো বস্তু পজিটিভ নিগেটিভ থাকে। কোনোবাই যদি এই কাৰ্ডৰ থ্ৰুৱেদি দেখি পোৱা যায়, এই কাৰ্ডৰ থ্ৰুৱেদি যদি গেম্বেল কৰিব বিচাৰিছে, মানে জুৱা খেলিছে, দেন নিশ্চয় এভইড কৰক। সেই স্বভাৱটো ভাল নহয়, অ'কে। বাট এইটো যদি সঁচাকৈ এটা ফ্ৰী টাইমত বন্ধুৰ আড্ডাত বা কাৰোবাৰ লগত খেলিছে ভালকৈ, ইন এ পজিটিভ ৱে, এই আই কিউ ডেভেলপ কৰে, অ'কে। এই কাৰ্ডবোৰ যিসকলে জানে তেওঁলোকে বুজি পায় যে ইয়াত কিমানটা কাৰ্ড থাকে, কি হয়, ইয়াৰ ৰুলছবোৰ বহুত বিভিন্ন ধৰণৰ। গতিকে আজি নিশ্চয় আপোনালোকে এইটো কথাৰ পৰা গম পাইছে যে মই কাৰ্ডৰ বিষয়ে আপোনালোকক শিকাবলৈ অহা নাই, মই এটা বেলেগ কাৰ্ডৰ বিষয়ে শিকাবলৈ আহিছোঁ। মানে আপোনালোকক এক্সপ্লেইন কৰিব বিচাৰিছোঁ, আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। সেইটো হ'ল মষ্ট পপুলাৰ এটা কাৰ্ড, সেইটো হ'ল ভিক্টিম কাৰ্ড। ভিক্টিম কাৰ্ড, ভিক্টিম কাৰ্ড শুনিছেনে? যদি শুনা নাই তেতিয়াহ'লে চিৰিয়াছলি আপোনালোক লাকি, আই থিংক। কাৰণ ভিক্টিম কাৰ্ডত হাৰি যোৱা মানুহে ভিক্টিম কাৰ্ডৰ বিষয়ে জানে আৰু কি বস্তু হয় সেই বিষয়ে জানে। এইটো এটা চাইক'লজি, ডাৰ্ক চাইক'লজি, যাৰ কাৰণে আমাৰ ব্ৰেইনটো এটা পিচফুল মেণ্টেলিটিৰ পৰা ডিষ্ট্ৰেক্ট হৈ যায়, মানে অভাৰ থিংকিঙত সোমাই টেনশ্যন হয়। কেতিয়া হয়? যদিহে কোনোবাই আপোনাৰ ওপৰত ভিক্টিম কাৰ্ডটো ইউজ কৰি দিলে। আমি জানো ন, কাৰ্ড যিসকলে খেলিব তেওঁলোকেতো ৰিলেট কৰিব পাৰে। এইখন কাৰ্ড যিখনে খেলিছে ইয়াত চবতকৈ হায়েষ্ট কাৰ্ডখন কোনখন? সকলোৱে এনচাৰ দিব, ৰাইট। আৰু সেই এনেকুৱা গেম কিছুমান ৰুল আছে যিবোৰত মানে কি হয়, কোন জিকিব, হায়েষ্ট কাৰ্ডখন যাৰ হাতত থাকিব তেওঁ জিকিব, অ'কে। সকলোৰে কিং হ'বলৈ মন যায়, কিন্তু এই গেমটোত এই কাৰ্ডখিনিৰ ভিতৰত আৰু এটা কাৰ্ড যাক আমি মেক্সিমাম কাৰ্ড প্লে এই গেমটোত আঁতৰাই ৰাখোঁ, তাক কোৱা হয় জকাৰ। এইটো ন জকৰ। এই জকৰ গেমটো আমি জকৰ বুলি আঁতৰাই ৰাখোঁ, ঠিক আছে। ইয়াতকৈ ডেঞ্জাৰ কাৰ্ড এটা আছে, সেইটো লাইফৰ কাৰণে ডেঞ্জাৰ কাৰ্ড, সেইটো হৈছে ভিক্টিম কাৰ্ড। যিসকলে ভিক্টিম কাৰ্ড খেলিবলৈ জানে তেওঁলোকৰ পৰা মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ আঁতৰি থাকক, এভইড ডেম। আপোনাৰ ভাল এটা ইমেজ, আপোনাৰ ভাল এটা পিচফুল লাইফ বৰবাদ কৰি দিব যিসকলে ভিক্টিম কাৰ্ডখন প্লে' কৰিব জানে। আপুনি যদি সহজ সৰল, আপুনি যদি ষ্ট্ৰেইট ফৰৱাৰ্ড, আপুনি যদি সকলোৰে ভালটো বিচাৰে, মই চিয়'ৰ আপুনি ভিক্টিম কাৰ্ড খেলিব নাজানে, অ'কে। এতিয়া মেইন কথালৈ আহোঁ, আমাক কি নালাগে? পৃথিৱীৰ ভিতৰত প্ৰত্যেকটো বস্তু, যিবোৰ বস্তু পজিটিভ সেইবোৰ চব লাগে, সকলো লাগে আমাক। কি নালাগে? টকা পইচা, হেল্থ, ৱেল্থ, ৰিলেশ্যনশ্বিপ, স্পিৰিচুৱেলিটি লাগেনে? নিশ্চয় লাগে, সকলো পজিটিভ বস্তু। আৰু এটা কথা, অকণমান আগৰ যিটো ভিডিঅ'ত আছিলে সেইটো যিকোনো মই এটা উদাহৰণ দিছিলোঁ নহয়, এখন দাহৰ পজিটিভ নিগেটিভ, যিকোনো বস্তুৰ পজিটিভ নিগেটিভ থাকে, অ'কে। সেইটো বস্তু আমি এক্সট্ৰাকৈ ইমান সেইটো জানো আৰু সেইটো আমি এক্সপ্লেইন কৰিবলৈ কোনো দৰকাৰ নাই, অ'কে। কিন্তু সকলো যদি আমাক লাগেই, তেতিয়াহ'লে আমাৰ বহুতে কিয় ৰেছপনচিবিলিটি ল'ব নিবিচাৰে? আমাক যদি সকলো লাগেই, তেতিয়াহ'লে আমি কিয় নিজক শুধৰণি কৰিব নিবিচাৰোঁ? আমাক যদি সকলো লাগেই, তেতিয়াহ'লে নিগেটিভবোৰ পজিটিভ কৰিবলৈ কিয় ট্ৰাই নকৰোঁ? জীৱনৰ প্ৰত্যেকটো পইণ্টতে আপুনি অফিচৰ এমপ্লয়ী, ইণ্টাৰনেল পলিটিক্স দেখিছে, নিশ্চয় এক্সপেৰিয়েঞ্চ কৰিছে। যদিহে মই কোৱা উদাহৰণকেইটাত আপোনালোক অন্তৰ্ভুক্ত হোৱা নাই বুলি ভাবিছে, তেতিয়াহ'লে ইউ আৰ লাকি এনাফ ব্ৰ' এণ্ড চিষ্টাৰ, অ'কে। লাকি, ইউ আৰ লাকি। কাৰণ
অফিচত চাকৰি কৰা সকলে ইণ্টাৰনেল পলিটিক্স কেতিয়াও ভাল বুলি মই ক'বলৈ যোৱা নাই ইণ্টাৰনেল পলিটিক্সৰ সন্মুখীন হয় সমাজত কাম কৰা মানুহসকলে সমাজৰ বিনিময়ত বদনামৰ সন্মুখীন হয় ঘৰৰ ফেমিলিটো বহুত ভাল কাম কৰিলেও এটা খুঁত উলিয়াবলৈ বহুত মানুহ ৰৈ থাকে আৰু এতিয়া এছপেৰেণ্টৰ নিচিনা এছপেৰেণ্ট পাৰ্ট 1 সন্দীপ ভাইয়াৰ নিচিনা যেতিয়া সপোন দেখিছিলে যদি ছাকচেছ হ'লহেঁতেন গোটেই ঘৰৰ সপোন হ'লহেঁতেন আছে ইনষ্টাগ্ৰামত সেয়া ৰিলটো আছে আপোনালোকে নিশ্চয় পাব আৰু যদি ফেইল হৈছে তেতিয়াহ'লে সেইটোতো তোমাৰহে সপোন আছিল ঠিক আছে তো আপুনি ভাল কাম এটা কৰিব গৈছে যদি ভাল কামটো হৈ গৈছে তেতিয়াহ'লে সকলোৱে ক্ৰেডিট লৈ ল'ব যে ফেমিলি এভৰিথিং সকলোৱে ল'ব মই ইয়াত অপ্ৰিয় যদিও সত্য কথাকেইটা ক'ব বিচাৰি আছোঁ কোনো ফৰক নপৰে অ'কে মনৰ কথা এক্সপ্লেইন কৰিছোঁ মই বুজাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে যদি ভাল পাইছে ছাপোৰ্ট কৰিব অ'কে ভাবি চাব এবাৰ যদি মোৰ ভুল হৈছে দেখাইও দিব ন' প্ৰব্লেম মই খুব ভাল পাম তেতিয়া তাৰপিছত এতিয়া কথাটো হ'ল যদিহে কাৰোবাৰ লগত পাৰ্টনাৰশ্বিপ এটা কৰিলে বিজনেছ পাৰ্টনাৰশ্বিপ হ'ব পাৰে লাইফ পাৰ্টনাৰশ্বিপ হ'ব পাৰে যিকোনো এটা ক্ষেত্ৰত আপোনালোকে পাৰ্টনাৰশ্বিপ কৰিলে কাইলৈ যদি সেই বস্তুটো ছাকচেছ নহ'লগৈ ন সেই ছাকচেছ নোহোৱা ড্ৰবেকবোৰ যিবোৰ আছিলে লুফলবোৰ আছিলে সেইবোৰ ছল্ভ কৰিবলৈ হ'লে দুইজন হওক তিনিজন হওক যিমানেই হওক তাত থকা পাৰ্টনাৰশ্বিপ বুলি ক'লেতো অকল দুজনৰ মাজতে পাৰ্টনাৰশ্বিপ নহয় তো তাত থকা সকলোৱে সেইটো বস্তু ভাগ কৰি লওক শ্বৰ্ট আউট কৰক কি প্ৰব্লেম হৈছে দেন ছল্ভ কৰক ৰাইট বাট লাইফতে হওক লাগে প্ৰফেশ্যনেল লাইফতে হওক লাগে পাৰ্চনেল লাইফতে হওক লাগে তাত কিছুমান বস্তু কিছুমান মানুহ থাকে তেওঁলোকে কি কৰে জানে এই কাৰ্ডত থকা জকৰ কাৰ্ডখনতকৈ ডেঞ্জাৰ কাৰ্ড এখন আছে জকৰ বুলি কৈছোঁ আপোনালোকে চিন্তা নকৰিব মই তেওঁলোকক অভিহিত কৰিছোঁ জকৰ য়েছ ইউ অল আৰ জকাৰ যিসকলে ব্লেমিং গেম খেলে অ'কে ভিক্টিম কাৰ্ডখন খেলে তেওঁলোকে ক'ব মোৰ গাত ভুলটো নাছিলে সকলো বস্তু আপোনাৰ ওচৰত সকলো ভুল আপোনাৰ ওপৰত জাপি দি তেওঁলোকে নিজকে ভিক্টিম বুলি প্ৰমাণিত কৰিবলৈ ট্ৰাই কৰে আৰু যিজনে অনেষ্টলি কামবোৰ কৰি গৈছিলে যিজনে অনেষ্টলি আগবাঢ়িব বিচাৰিছিলে তেখেতৰ পিচফুল লাইফ এটা ডেষ্ট্ৰয় কৰি পেলাই গতিকে জাষ্ট এভইড দেম নহ'লে বিপদ এদিন নহয় এদিন আহিব আপোনাৰ জীৱনলৈ আহিব অ'কে ইয়াত নেভাবিব মই জকৰ যদি ডেঞ্জাৰ বুলি যে কৈছোঁ একচুৱেলি জকৰৰ লগত কোনো দোস্তি নকৰাই ভাল দে আৰ ৰিয়েলি জকাৰ তাতকৈ বেছি কিবা এটা হয় কিয় তেওঁলোকক ক্ৰেডিট লাগে ছাকচেছ হ'লে ক্ৰেডিট লাগে সকলো লাগে বাট কাইলৈ যদি সেই জাৰ্ণিটোত কিবা এটা খেলি মেলি হয় আণ্ডাৰষ্টেণ্ডিঙৰ মাজত নাহে কেতিয়াও আপোনাৰ দুখটো শ্বেয়াৰ কৰি নলয় আপুনি এটা কথা পাব আপোনাৰ পাৰ্চনেল লাইফৰ বিষয়ে মই কৈছোঁ আপোনাৰ প্ৰফেশ্যনেল লাইফৰ বিষয়ে কৈছোঁ আপুনি প্ৰফেশ্যনেল লাইফ এটাৰ ওপৰত যদি মই কথা ক'ব বিচাৰিছোঁ এটা প্ৰজেক্টত লাগি আছে আপোনালোকে তাৰপাছত এনেকুৱা মানুহ পোৱাৰ সম্ভাৱনা বহুত বেছি আৰু যদি নাই পোৱা তেতিয়াহ'লে ছিৰিয়াছলি ইউ আৰ লাকি এনাফ সেইটো হ'ল প্ৰজেক্ট এটাত লাগি আছে গোটেই ছাকচেছ হৈ গ'ল ফুল্লি ছাকচেছ 100% ছাকচেছ ক্ৰেডিট কোনে ল'ব দুইজনে ল'ব তিনিজনে ল'ব গোটেই গ্ৰুপৰ সকলোৱে ল'ব ৰাইট কিন্তু যদি ফেইল হয় প্ৰত্যেকটো ক্ষেত্ৰত যদি ফেইল হৈ গ'ল কোনোবা প্ৰকাৰে কোনোবা এজন লিড লৈ থকা মানুহজনৰ ওপৰত ভিক্টিম কাৰ্ডখন খেলাই ব্লেমটো দি মেলি তেওঁলোকে লাহেকৈ পাতলি গালিছে নিকাল যাতা হে তো একেই পাৰ্চনেল লাইফত চাওক আপোনাৰ ৰিলেশ্যনশ্বিপ যিকোনো হ'ব পাৰে ৰিলেশ্যনশ্বিপ মা দেউতা দাদা বাইদেউ ভণ্টি আপোনাৰ গাৰ্লফ্ৰেণ্ড আপোনাৰ বয়ফ্ৰেণ্ড যিকোনো হ'ব পাৰে তেওঁলোকে যদি ভাল হৈছে ভাল যদি নাই হোৱা দেন আপোনাক সকলো ব্লেম কৰিব সি ট্ৰিট কৰিব নাজানে কেনেকৈ ট্ৰিট কৰিব লাগে তাই ট্ৰিট কৰিব নাজানে কেনেকৈ ট্ৰিট কৰিব লাগে হি ডোণ্ট ৰেচপেক্ট মি ডট বাকীখিনি আপোনালোকে নিজে লগাই ল'ব নিজৰ লগত ৰিলেট কৰি যাব যিকোনো এটা কাহিনী নিজৰ লগত ৰিলেট কৰিলে বস্তুটো সুন্দৰ হয় বুজি পোৱাৰ চান্স থাকে ৰাইট সেইকাৰণে কৈছোঁ
এই ভিক্টিম কাৰ্ডখন যদি জানে যে এইজন মানুহে ভিক্টিম কাৰ্ড চলোৱাৰ চান্স আছে, দেন প্লিজ বাচি থাকক। আপোনাৰ ওপৰত ভিক্টিম কাৰ্ডখন চলাবলৈ কাকো নিদিব, অ'কে? কাৰণ ই আপোনাৰ মানসিক অৱস্থা বেয়া কৰিব। আৰু সেই মানসিক অৱস্থা সকলোৱে জানো, ছাকচেছফুল লাইফ এটাৰ কাৰণে মেণ্টেল পিচটো খুব বেছি দৰকাৰ। গতিকে আশা কৰোঁ আপোনালোকে কথাটো বুজি পাইছে। থেংক ইউ।